এবিইউবি যিটো ৰিজাল্ট আহিব সেইটো পাৰ্চেণ্টেজ আকাৰত আহিব নে নাহে। প্ৰথম কথাটো মই স্পষ্ট কৰি দিছোঁ যে কুৱেশ্যনটো হৈছে যে পাৰ্চেণ্টেজ আকাৰত হ'লে বেছি নাম্বাৰটো কম হৈ যায়, কম নাম্বাৰটো বেছি হৈ যায়। মই সেইটোৰ ওপৰত ডিটেইলছ মই কথাটো এটা কৈ দিছোঁ। ৰিজাল্টটো কেতিয়া দিব, ৰিজাল্টটো মই কৈ হৈছে এই মাহৰ শেষৰ পিনে, নহ'লে আগৰ মানে এই মাহৰ শেষৰ পিনে, নহ'লে সেইটো আগৰ অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে ৰিজাল্ট আহিব। মই ইমান আছাম পুলিচ এবিইউবি কাট অফ ডিষ্ট্ৰিক্ট ৱাইজত কেনেকৈ যাব সেইটো বিষয়ে মই আপুনি এই ভিডিঅ'টোৰ যোগেদি স্পষ্টকৈ বুজাম। কেইটামান কুৱেশ্যনবিলাকৰ ওপৰত মই আপোনালোকৰ আজি আনচাৰ দিম। প্ৰথম কুৱেশ্যনটো হৈছে যে এবাৰটো কি মানে এবিইউবি যিটো ৰিজাল্ট আহিব সেইটো পাৰ্চেণ্টেজ আকাৰত আহিব নে নাহে। প্ৰথম কথাটো মই স্পষ্ট কৰি দিছোঁ যে এইবাৰ ৰিজাল্টটো সম্পূৰ্ণৰূপে পাৰ্চেণ্টেজ আকাৰত কেলৈ আমি যেতিয়ালৈকে পাইছোঁ ভাইবাৰ আগমুহূৰ্তলৈকে যিবিলাক ৰিজাল্ট পাইছোঁ সেই সময়ত কি হৈছে মানে পাৰ্চেণ্টেজ আকাৰত পালোঁ। তো আমি এটা কথা স্পষ্ট জানো যে এইবাৰ ৰিজাল্টটো কি হ'ব পাৰ্চেণ্টেজ আকাৰতহে আহিব, এইটো ফিক্স আছে, আপোনালোকে গম পাই যাওক। আৰু দ্বিতীয় কুৱেশ্যনটো হৈছে যে পাৰ্চেণ্টেজ আকাৰত হ'লে বেছি নাম্বাৰটো কম হৈ যায়, কম নাম্বাৰটো বেছি হৈ যায়। মই সেইটোৰ ওপৰত ডিটেইলছ মই কথাটো এটা কৈ দিছোঁ যে আপোনালোকে পাৰ্চেণ্টেজ আকাৰত মই এটা কথা স্পষ্ট কৰি দিছোঁ যে কেতিয়াও সম্ভৱপৰ নহয় যে 80 নম্বৰ পোৱা ল'ৰা এটাই 80 নম্বৰ যদি মানে কৈছোঁ 80 নম্বৰ পোৱা এটা ল'ৰাতকৈ মানে 82 নম্বৰ পোৱা ল'ৰাটো কম পাব। সেইটো হ'ব পাৰে টাইপিং মিষ্টেক, কিন্তু আছাম পুলিচৰ ৰিজাল্টৰ ক্ষেত্ৰত সেনেকা বহুত মিষ্টেক হৈছে, সেইটোহে হ'ব পাৰে, নহ'লে অন্যথা এইটো কেতিয়াও সম্ভৱপৰে নহয়তো নহয়। আমি সেইটো স্পষ্ট কথা এটা আপোনালোকে গম পাই লওক। এতিয়া নেক্সট কথা পাতিব, যদি কাটআপৰ ওপৰত কথা পাতিব যাওঁ তাৰ আগতে মই আৰু এটা কথা কৈ দিছোঁ যে ৰিজাল্টটো কেতিয়া দিব। ৰিজাল্টটো মই কৈ হৈছে এই মাহৰ শেষৰ পিনে, নহ'লে আগৰ মানে এই মাহৰ শেষৰ পিনে, নহ'লে সেইটো আগৰ অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকত আপোনালোকে ৰিজাল্ট আহিব। মই ইমান মোৰ বিশ্বাস আছে যে মই এটা কথা স্পষ্ট জানো যে 9 তাৰিখে কেতিয়াও ৰিজাল্টটো দিয়া সম্ভৱপৰ নহয়, তাৰ আগতে দিব, সেইটো কথা স্পষ্ট। এতিয়া কথাটো আহি যায় যে কাটআপটো কেনেকৈ যাব। যদি জেনেৰেল ইউবিৰ কথা পাতি প্ৰথম অৱস্থাত ইউবিৰ কথা পাতোঁ তো প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাটআপবিলাক বেলেগ বেলেগ ধৰণৰ। এইটো কথাটো আপোনালোকে স্পষ্ট জানে যে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাটআপবিলাক সম্পূৰ্ণৰূপে বেলেগ বেলেগ ধৰণৰ হয়। যেনেকৈ পাৰ্টবিলাক কি থাকে মানে যে হিলছ এৰিয়াবিলাকৰ এক্সট্ৰা হয়, বৰ্ডাৰ এফেক্টেড এৰিয়াবিলাকৰ এটা বেলেগ হয়, মিলিটাৰী এফেক্টেড এৰিয়াবিলাকৰ এটা বেলেগ হয়, বা নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ এটা কাটআপ বেলেগ হয়। আৰু এতিয়া ডিব্ৰুগড়ৰ লগত ধেমাজি নিমিলে, ধেমাজিৰ লগত লখিমপুৰ নিমিলে, সেইকাৰণে এটা কথা নৰ্মেলি আপোনালোকে বুজি লওক যে আপোনালোকে এক্সট্ৰা 10 নম্বৰ আছিলে, এবাৰ অভাৰলেপিং হোৱাৰ সম্ভাৱনাটো নাই। 1:2 মাতিছোঁ বুলি কৈছে ভাইবাত, এটা কথা স্পষ্ট যে 1:2 মাতিছোঁ। এতিয়া কথাটো আহি যায় যে 1:2 মাতিছোঁ, তেনেহ'লে এটা কথা কওকচোন, আপোনালোকৰ ভিতৰতে যদি 100টা ল'ৰা ভিতৰত আপোনালোকে পাব 70জন ল'ৰা এনেকা হ'ব এবিটো পাছ কৰিছে, ইউবিটো পাছ কৰিছে। তাৰ ভিতৰত 50টা ল'ৰা এনেকা হ'ব এবিটো পাছ কৰিছে, ইউবিটো পাছ কৰিছে, চিভিল ডিফেন্সতো পাছ কৰিছে, বটমেনতো পাছ কৰি থৈছে। এনে বহুত ডিফাৰেঞ্চ 4-5টা পোষ্টত পাছ। আৰু আমাৰ ওচৰতে এনেকাও ল'ৰা মই পাইছোঁ 5টা-6টা পোষ্টত এটা ল'ৰা পাছ কৰি থৈছে। সেইকাৰণে অভাৰলেপিং 1:2 বুলি কৈছে, কিন্তু মই কৈছোঁ 1:1 সেনেকাই হৈ আছে নিচিনা হৈছে। মানে কোনোবা ক্ষেত্ৰত 2 হ'ব পাৰে, কিয়নো কোনোবা ল'ৰা ইউবিটো বিচাৰিলে আনজনে ইউবিটো পাব পাৰে। সেইটো তুমি ইউবিত নাপাবও পাৰা। ফাৰ্ষ্ট প্ৰায়ৰিটি তুমি কিহত দিছা সেইটোৰ ওপৰতে বেছি ডিপেণ্ড কৰিব। মই কৈছোঁ অভাৰলেপিং হোৱাৰ সম্ভাৱনাটো বহুত কম আছে। এতিয়া কথাটো হৈছে কাটআপৰ ওপৰত যদি মই কথা ক'বলৈ যাওঁ তেনেহ'লে মই ভাবিছোঁ যে প্ৰায় ডিষ্ট্ৰিক্টবিলাকত একেই হ'ব। যদি ইউবিৰ কথাটো ইউবিটো অলপ কাটআপটো বেছি যোৱাৰ সম্ভাৱনাটো থাকে মোৰ ভাৱনা মতে। যদি ইউআৰত আপোনালোকে মানে ফিক্স যদি আপোনাৰ ইউআৰৰ কথা পাতিব যাওঁ, আপুনি বৰ্তমান সময়ত যিটো নাম্বাৰ আছে, বৰ্তমান প্ৰেজেণ্টৰ যিটো কাটআপ আছে, আৰু যদি ভাইবাটো এড কৰি দিয়ে তাৰ লগত আপোনাৰ যিটো ভাইবা এড কৰি দিয়ে আৰু একাডেমিকেল মাৰ্ক যদি এড কৰি কিনি আপোনাৰ যদি 6-7 নম্বৰ হৈছে ইউআৰত হয়, তেনেহ'লে বেষ্ট অফ লাক, আপুনি এবাৰ চিলেকশ্যন আছে একদম ফিক্স 6-7 হ'বই লাগিব মাষ্ট বি। তাতকৈ OBC-বিলাক 5-6 মান হ'লেও হৈ যায়, 6-ৰ 5-6 এনেকৈ হ'লেও হৈ যাব। আৰু SC/ST বিলাকৰ 5তকৈ তলত থাকিলেও তেওঁলোকে পোৱা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে। তেতিয়াহ'লে ধন্যবাদ। এই ভিডিঅ'টো অন্য ভিডিঅ'ত মই এবিৰ বিষয়ে ক'ম। এই ভিডিঅ'টো লং হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা হাইপ দি দিবলৈ নাপাহৰিব। ধন্যবাদ।